পৰিৱৰ্তিত এমই স্কুল আৰু হাইস্কুলবোৰৰ 2004, 2005, 2006 চনত স্বীকৃতিপ্ৰাপ্ত এই বিদ্যালয়সমূহ এই স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহে বিত্তীয় সাহায্য পাই থকা অৱস্থাত এই মাদ্ৰাছাসমূহ ৰূপান্তৰিত কৰা হৈছে সাধাৰণ বিদ্যালয়লৈ। এই মাদ্ৰাছা স্কুলসমূহ অধ্যয়ন কৰি অসমৰ বিভিন্ন ঠাইত ডক্টৰ, ইঞ্জিনিয়াৰ, শিক্ষক, ৰাজনীতিবিদ জন্ম হৈছে। 2013 চনৰ পৰা 2019 চনলৈ মুঠ 5বাৰকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বাছনি হৈ বিত্ত বিভাগত অনুমোদনৰ বাবে অপেক্ষাকৃত 162খন এমই আৰু হাইস্কুলৰ 1670 জন শিক্ষক কৰ্মচাৰী প্ৰাধিকৰণ তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ কৰা নহ'ল। এইটো অতি দুৰ্ভাগ্যজনক আৰু অমানৱীয়। অধ্যক্ষ উপাধ্যক্ষ মহোদয় 2006 চনৰ আগলৈকে স্বীকৃতিপ্ৰাপ্ত অন্য শিক্ষানুষ্ঠানবোৰৰ নিযুক্তি আৰু টিউটৰ হিচাপে আৰ্থিক সকাহ দিয়া হ'ল, কিন্তু মাদ্ৰাছাৰ শিক্ষকসকলৰ ক্ষেত্ৰত সেইটো কৰা নহ'ল। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা বৈষম্য আচৰণ কৰা হৈছে বুলি আমি অনুমান কৰিছোঁ। কিন্তু 2006 চনৰ স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণৰূপে বৈষম্য হৈছে। গতিকে আমি এইটো কামনা কৰোঁ এই বৈষম্যমূলক নীতি পৰিহাৰ কৰি সবকা সাথ সবকা বিকাশ যিটো চৰকাৰৰ শ্লোগান সেইটো যাতে কাৰ্যকৰী কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। অসমৰ মাদ্ৰাছা পৰিষদৰ পৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়বোৰক ৰূপান্তৰিত কৰাৰ অজুহাতত তেওঁলোকক বঞ্চিত কৰা হ'ল। ৰিপিলিং এক্ট 2020ৰ জৰিয়তে মাদ্ৰাছা প্ৰাধিকৰণ আইনসমূহ বাতিল কৰিলে হয়। ৰিপিলিং আইনৰ অধীনত 2020ত এই আইনটো বাতিল কৰিলে, কিন্তু ইয়াৰ পৰিৱৰ্তে কোনো আইন প্ৰণয়ন কৰি এই মাদ্ৰাছা শিক্ষকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ বিবেচনা কৰা নহ'ল। গতিকে এই প্ৰাধিকৰণৰ পৰিৱৰ্তে বেলেগ এখন আইন প্ৰণয়ন কৰি হ'লেও তেওঁলোকক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাদ্ৰাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰি ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ, ইঞ্জিনিয়াৰ সৃষ্টিৰ শিক্ষাৰে আগুৱাই নিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰূপায়ণ কৰাৰ বাবে মই শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আজি এই মাদ্ৰাছাসমূহ কনভাৰ্ট কৰি বিদ্যালয়লৈ লৈ যোৱা হ'ল, কিন্তু বিদ্যালয়লৈ লৈ যোৱাৰ পিছতো আজিলৈকে শিক্ষকসকলক টিউটৰ হিচাপেও তেওঁলোকক নিযুক্তি দিয়া নহ'ল। গতিকে 2004 আৰু 2005 চনৰ যি স্বীকৃতিপ্ৰাপ্ত সাধাৰণ বিদ্যালয় 2021 চনত টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছিলে। গতিকে এই মাদ্ৰাছা ৰূপান্তৰিত মাদ্ৰাছাসমূহ 2004-05 যিবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় শিক্ষকসকল আছে তেওঁলোকক টিউটৰ হিচাপে ল'ব লাগে। প্ৰয়োজনৰ ৰিপিলিং এক্টৰ জৰিয়তে মাদ্ৰাছা প্ৰাধিকৰণৰ সকলো আইন বাতিল কৰা হৈছে। চলিত বিধানসভাত এই আইনখন সংশোধন কৰাৰ সংশোধনী ব্যৱস্থা লৈছে। কনভাৰ্ট স্কুল সম্বন্ধে যি অনুচ্ছেদ সংযোজন কৰি হ'লেও কনভাৰ্ট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা বাবে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা এইসকলে বছৰ বছৰ ধৰি তেওঁলোকে শিক্ষাদান কৰি আজি তেওঁলোকে হাহাকাৰ অৱস্থাত পৰি আছে। তেওঁলোকৰ এটা পৰিয়াল আছে, তেওঁলোকৰ এটা পৰিয়াল লৈ তেওঁলোকে চলি আছে। সেই পৰিয়ালটো আজি ভৰণ পোষণ দিব পৰা অৱস্থাত নাইকিয়া হৈ গৈছে। আজি যিসকলে হাজিৰা কাম কৰিলে তেওঁলোকে এটা দৰমহা পায়, পৰিয়ালটো চলাই দিব পাৰে। আজি এই আমাৰ যিসকল শিক্ষাগুৰুৱে শিক্ষাদান বছৰৰ পৰা বছৰ ধৰি শিক্ষা গ্ৰহণ কৰি শিক্ষাদান দি আহিছে, তেওঁলোকে কিন্তু তাৰ বিনিময়ত একো নাপালে। আজি তেওঁলোকৰ পৰিয়াললৈ এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গতিকে মানৱতাৰ দৃষ্টিত এই অসহায়, এই দুৰ্গত এই শিক্ষকসকলৰ ক্ষেত্ৰত যাতে নিযুক্তিৰ ব্যৱস্থা কৰা হয় তাৰ কাৰণে আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা বুলি যিখিনি মাদ্ৰাছাৰ কথা ইয়াত মাননীয় বিধায়কগৰাকীয়ে উল্লেখ কৰিছে, এইখিনি প্ৰকৃতাৰ্থত এইখিনি ভেঞ্চাৰ মাদ্ৰাছা। যিখিনি প্ৰাদেশিকৃত মাদ্ৰাছা আমাৰ আছিল 2020 চনত সেইখিনি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ল।
মাদ্ৰাছাৰ প্ৰাদেশিকীকৰণৰ কাৰণে ভেঞ্চাৰ মাদ্ৰাছাৰ প্ৰাদেশিকীকৰণৰ কাৰণে অধ্যক্ষ মহোদয় 2011 চনত এখন প্ৰাদেশিকীকৰণ আইন হৈছিল। এই আনসাৰটো দিব দিয়ক। 2011 চনত ইয়াৰ পাছত ইয়াৰ সংশোধনী হৈছিল 2013 চনত 2014 চনত। এতেকে 2011 চনৰ আইনৰ অধীনত যিখিনি প্ৰাদেশিকীকৰণ কৰিব লগা আছিল প্ৰাদেশিকীকৰণ কৰা হ'ল আৰু প্ৰাদেশিকীকৰণ কৰাৰ পাছত এই মাদ্ৰাছাখিনি সাধাৰণ 2020 পাছত সাধাৰণ বিদ্যালয়লৈ তাক ৰূপান্তৰিতও কৰা হ'ল। এতিয়া 2017 চনত আমাৰ সাধাৰণ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ আইন আমি সকলোৱে জানো, দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ট 2017 হ'ল। এতিয়া এই 2017ৰ আইনখনৰ আওতাৰ ভিতৰত ভেঞ্চাৰ মাদ্ৰাছাবিলাক ইয়াৰ আওতাৰ ভিতৰত নাহে আৰু ইয়াৰ লগে লগে আমাৰ সেই সময়তে মাদ্ৰাছা আৰু সংস্কৃত টোল এই দুইখন বোৰ্ড ভংগ হ'ল। সংস্কৃত টোলবিলাকো আমি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলোঁ। এতেকে আজিৰ তাৰিখত মাদ্ৰাছা আৰু সংস্কৃত টোল তাৰ প্ৰাদেশিকীকৰণৰ কোনো আইনগত ব্যৱস্থা আমাৰ হাতত নাই। মই পুনৰবাৰ জনাওঁ যে যিখিনি ভেঞ্চাৰ সংস্কৃত টোল আছে বা যিখিনি ভেঞ্চাৰ মাদ্ৰাছা আছে এইখিনিৰ প্ৰাদেশিকীকৰণৰ কোনো আইনগত ব্যৱস্থা নাই। বৰ্তমান অসমত আমি সংস্কৃত টোল আৰু মাদ্ৰাছা এই দুয়োটা আমি ৰিপিলিং এক্টৰ জৰিয়তে আমি তাক বাতিল কৰিলোঁ। যিখিনি প্ৰভিন্সিয়েলাইজ হৈ আছিল প্ৰাদেশিকীকৃত হৈ আছিল সেই প্ৰাদেশিকীকৃত সংস্কৃত টোল আৰু মাদ্ৰাছাক আমি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলোঁ। বিষয়টো ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ অধ্যক্ষ মহোদয়। ছাৰ, এই ৰূপান্তৰিত বিদ্যালয়সমূহৰ যিসকল শিক্ষক তেওঁলোকৰ ব্যৱস্থাটো কৰিব লাগে। মাদ্ৰাছাটো কনভাৰ্ট হৈ গ'ল, স্কুললৈ হৈ গ'ল, কিন্তু স্কুলৰ শিক্ষকসকলক সাপ্লিমেণ্টাৰী নাহে। নাই, অনুৰোধ জনাইছোঁ আপোনাৰ মাননীয় মন্ত্ৰী মহোদয়ক এই শিক্ষকৰ ক্ষেত্ৰত যাতে এটা চিন্তা কৰে। আব্দুল ৰছিদ মণ্ডল। ধন্যবাদ উপাধ্যক্ষ ডাঙৰীয়া। 5 মাৰ্চ 2025 তাৰিখে দৈনিক অসম বাতৰি কাকতত প্ৰকাশিত বাতৰি দেশত কৰ্মসংস্থানত ভয়াৱহ ৰূপ। উপাধ্যক্ষ মহোদয়, যে ভাৰত চৰকাৰৰ এটা অভিলেখী আঁচনি আছিল মহাত্মা গান্ধী নিশ্চিত গ্ৰাম্য নিয়োগ আঁচনি। অৱশ্যে এইটো আমাৰ ইউপিএ চৰকাৰৰ দিনত অহা আঁচনি। NDA চৰকাৰ প্ৰথম অহাৰ সময়ত ইয়াক যথেষ্ট পৰিমাণে সমালোচনা হৈছিল, পিছলৈ ইয়াক প্ৰশংসা কৰা দেখা গৈছে NDA চৰকাৰৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। কিন্তু আমি লক্ষ্য কৰিছোঁ যোৱা কেইবছৰে এই আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ যিটো প্ৰাক্কলন বছৰিকা প্ৰাক্কলন ক্ৰমান্বয়ে কমাই অনা হৈছে। এই বছৰো যদি দেখা গৈছে যে বাজেট হ্ৰাস কৰাৰ কাৰণে কি হৈছে, কৰ্মসংস্থানতা আহিছে। আপোনাৰ বিভিন্ন সেক্টৰত মানুহে এমপ্লয়মেণ্ট পায়, স্কিল লেবাৰ যিবিলাক আছে, কিন্তু আমাৰ স্কিল লেবাৰৰ সংখ্যা যথেষ্ট কম। ভাৰতবৰ্ষৰেই হওক, উত্তৰ পূৰ্বাঞ্চলেই হওক, অসমে হওক, আনস্কিল মানুহৰ সংখ্যা বেছি। আৰু এই আনস্কিল মানুহখিনি কাম কৰাৰ সহজ উপায় আমাৰ MGNREGA আঁচনি। কিন্তু এই আঁচনি যেতিয়া আপনার বাজেট কম হৈ থাকে আৰু ঠিক ম্যানেজমেন্টতো যথেষ্ট বড় ত্ৰুটি দেখা গৈছে। ম্যানেজমেন্টৰ ত্ৰুটি কেনেকৈ আহিছে? ভাৰত চৰকাৰে গোটেই ৰাজ্যসমূহক আমাৰ অসমতো নিৰ্দেশ দিছিল, আপনার 2022 দিছিল, কেইবাটাও চিঠি ডিঅ লেটাৰ দিছিল যে টেকনিক্যাল সেল PNRD ডিপাৰ্টমেন্টত টেকনিক্যাল সেল বনাব লাগে। আৰু দেখা গৈছে যে অলপ সময় চালো মই একচুয়ালি যে আমার কমিশনারও প্রিন্সিপাল সেক্রেটারিকে লিখিছিল টেকনিক্যাল সেল কেনেকৈ হ'ব লাগে। কিন্তু এই টেকনিক্যাল সেলটো নোহোৱাৰ কাৰণেও যেটো MGNREGAৰ যেটো আপনার কাম কাজ সঠিকভাৱে ৰূপায়ণ হোৱা নাই। কাৰণ ইয়াত
দেখা গৈছে MG এনৰেগা এইটো সম্পূৰ্ণ টেকনিকেল বস্তু, কিন্তু সম্পূৰ্ণ নন টেকনিকেল মানুহৰ দ্বাৰা ইয়াক গভৰ্ণ কৰি থকা হোৱাৰ কাৰণে আপোনাৰ পৰিকল্পনাসমূহো ঠিক হোৱা নাই। আমাৰ BDOবিলাক নন টেকনিকেল মানুহ, পঞ্চায়ত ছেক্ৰেটাৰীবিলাক নন টেকনিকেল মানুহ, কিন্তু ইঞ্জিনিয়াৰিং কামবিলাক তেওঁলোকৰ দ্বাৰা কৰি থকা হৈছে। যিটো ভাৰত চৰকাৰে যিটো সিদ্ধান্ত লৈ অসম গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত দিলে, কেইবাখনো ৰাজ্যত দেখা গৈছে টেকনিকেল চেল আপোনাৰ কনষ্টিটিউট কৰিছে, কিন্তু আমাৰ অসমত এই টেকনিকেল চেলটো কনষ্টিটিউট হোৱা নাই। তাৰোপৰি ইয়াত থকা যিবিলাক ইঞ্জিনিয়াৰিং ছেকশ্যনৰ মানুহখিনিক প্ৰমোশ্যন দি পেলাই ক'ৰবাত BDOৰ আণ্ডাৰত এক্সিকিউটিভ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁলোকে BDOৰ আণ্ডাৰত দিয়াৰ কাৰণে অলপমান তাত তেওঁলোকৰ ইগত লগালগি হৈ যায়। যে যেতিয়া আপোনাৰ BDO যেতিয়া এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ACR লিখিব লগা হৈ যায়, তেতিয়া এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ অলপ হীনমন্যতাত ভোগে, ফলত তেওঁলোকে পাৰফৰ্মেঞ্চতো যথেষ্ট পৰিমাণে আপোনাৰ লছ হয়। গতিকে এই ইঞ্জিনিয়াৰিং ছেকশ্যনটো প্ৰপাৰলি কনষ্টিটিউট কৰি পেলাই বাজেট ঘাটি আহিছে, কিন্তু যিখিনি বাজেট পাইছে সেইখিনিকে যদি প্ৰপাৰলি স্কিম লৈ পেলাই যদি ইমপ্লিমেণ্ট কৰা যায়, মই ভাবোঁ যে এমপ্লয়মেণ্ট পোৱাৰ লগে লগে আমাৰ গাঁও অঞ্চলৰ যিবিলাক বেছিক কিছুমান নিড আছে, যিবিলাক আদাৰ ডিপাৰ্টমেণ্টে আপোনাৰ লিংকেজ দিব নোৱাৰে, কভাৰ কৰিব নোৱাৰে, টাচ কৰিব নোৱাৰে, সেইখিনি PNRD ডিপাৰ্টমেণ্টে MG এনৰেগাৰ আঁচনিয়ে সেইখিনি স্পৰ্শ কৰিব পাৰিব। গতিকে মোৰ সতীৰ্থজন আছে, তেখেতক ক'ব, মই তেখেতলৈ সুযোগ দিব বুলি উপাধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাই মই ইমানতে সামৰিছোঁ। থেংক ইউ। জাকিৰ ছাৰ। উপাধ্যক্ষ ডাঙৰীয়া, শূন্যকালীন ঘণ্টাত দেশত কৰ্মসংস্থাপনতাৰ ভয়াৱহ ৰূপৰ শীৰ্ষক যি বাতৰি কাকতত প্ৰকাশ পাইছে, এই বিষয়ে আলোচনা কৰাৰ বাবে সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে সমগ্ৰ দেশত আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় বা বিভিন্ন সভা সমিতিয়ে বা সদনতো কৈছে যে 25 কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত হৈছে। আৰু ঠিক তেনেকুৱা এটা সময়ত আমি যদি দেখোঁ MG নেগ্ৰাৰ ক্ষেত্ৰত 2023 চনৰ নৱেম্বৰ মাহত MG নেগ্ৰাৰ কাম বিচৰা পৰিয়ালৰ সংখ্যা 1,76,70,000 হোৱাৰ বিপৰীতে 2024 চনৰ নৱেম্বৰ মাহত এই আঁচনিত কাম বিচৰা পৰিয়ালৰ সংখ্যা 1,83,60,000 বৃদ্ধি হৈছিল। ঠিক তেনেকৈ